আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ আহোম ৰাজবংশৰ বিষয়ে। ঠিক আছে? ভূমিকা আহোম ৰাজবংশ অসমৰ ইতিহাসত অন্যতম প্ৰধান ৰাজবংশ আৰু ১৩০০ শতিকাৰ আৰম্ভণিতে চুকাফাৰ আগমনৰ লগে লগে আহোম ৰাজত্ব প্ৰায় আৰম্ভ হৈ গৈছিলে। ঠিক আছে? আৰু তেওঁলোকে প্ৰায় ৬০০ বছৰৰ অধিক কাল ধৰি কি কৰিছিলে অসমত শাসন কৰিছিলে। এতিয়া আমি মনত ৰাখিব লাগিব যে আহোম ৰাজত্বই অসমত কিমান বছৰ কাল অধিক শাসন কৰিছিলে? প্ৰায় ৬০০ বছৰ অধিক কাল ৰাজত্ব কৰিছিলে। আৰু ১৩০০ শতিকাৰ আৰম্ভণিতে কি কৰিছিল চুকাফাৰ অসমত প্ৰৱেশ ঘটিছিলে। আৰু এই ৰাজবংশই অসমৰ সমাজ সংস্কৃতি আৰু ৰাজনৈতিক গঠনত কি কৰিছিল গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই থৈ গৈছে। আৰু এই কি গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে সেই সম্পৰ্কে আমি ভিডিঅ'টোৰ জৰিয়তে লাহে লাহে গম পাই থাকিম। ঠিক আছে? আমি আহিছো এতিয়া চুকাফাৰ আগমন। চুকাফাৰ আগমন আচলতে অসমত কেনেদৰে হৈছিলে? ১২২৮ চনত থাই জাতিৰ এজন ৰাজপুত্ৰ চুকাফাই মেংমাও বৰ্তমানৰ ম্যানমাৰৰ পৰা অসমত কি কৰিছিল প্ৰৱেশ কৰিছিলে। আৰু পাটকাই পৰ্বত অতিক্ৰম কৰি তেওঁ অসমত আহে। আৰু বৰুৱা গাঁৱত ৰজাহঁতে তেওঁ ৰাজধানী পাতে। আৰু চুকাফাক আহোম ৰাজবংশৰ প্ৰতিষ্ঠাতা বুলি কি কৰা হয় গণ্য কৰা হয়। ঠিক আছে? তেওঁৰ আগমনৰ বিষয়ে আমি কিছু আভাস ললো। বিস্তৃতভাৱে আমি লাহে লাহে আলোচনা কৰিম। নেক্সট আমি আহিছো আহোম ৰাজত্বৰ বিস্তাৰ। আৰম্ভণিতে আহোমসকলে শিৱসাগৰ অঞ্চলত কি কৰিছিল নিজৰ ৰাজত্ব স্থাপন কৰিছিলে। ক্ৰমে তেওঁলোকে পশ্চিমলৈ ৰাজ্য বিস্তাৰ কৰে। আৰু ১৫০০ শতিকাৰ অন্ত পৰ্যন্ত আহোমসকলে কি কৰিছিল ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিস্তৃত অঞ্চলত শাসন কৰে। ভক্তি আন্দোলনৰ সৈতে মিল খাই কি কৰিছিল হিন্দু ধৰ্ম গ্ৰহণ কৰিছিলে। গতিকে আহোমৰ ৰাজত্বৰ বিস্তাৰৰ কথা কিছু আভাস ললো। নেক্সট আমি আহো এতিয়া আহোম চৰকাৰৰ ব্যৱস্থা কেনেকুৱা আছিলে। স্বৰ্গদেউ ৰুদ্ৰসিংহ আৰু স্বৰ্গদেউ গদাধৰ সিংহৰ সময়ত ধাতুৰ মুদ্ৰাৰ প্ৰচলন হৈছিলে। মনত ৰাখিব ধাতুৰ মুদ্ৰাৰ প্ৰচলন কোনজন স্বৰ্গদেউৰ সময়ত হৈছিলে ৰুদ্ৰসিংহ আৰু স্বৰ্গদেউ গদাধৰ সিংহ। আৰু ৰজা হৈছে শাসনৰ মূল। আৰু তিনিটা মুখ্য পদকেইটা মনত ৰাখিব বৰগোহাঁই, বুঢ়াগোহাঁই আৰু বৰপাত্ৰ গোহাঁই। আৰু নেক্সট পাইক প্ৰথা সকলোৰে ৰাজকৰ্মত অংশ ল'ব পৰা সামৰিক আৰু নিৰ্মাণ কাৰ্য। এয়াই আছিল আহোম চৰকাৰৰ ব্যৱস্থা নীতি। ঠিক আছে? নেক্সট আমি আহো বিখ্যাত আহোম ৰজাসকল। প্ৰথমতে আহিছে চুকাফা। আমি গম পাইছো চুকাফাৰ আগমনৰ লগে লগে কি হৈছিল আহোম ৰাজত্বৰ ভেটি প্ৰথম ভেটিটো গঢ়ি তুলিছিলে চুকাফাই আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা। তাৰপিছত দিয়া আছে চুহুংমুং সাম্ৰাজ্য বিস্তাৰকাৰী আৰু হিন্দু ধৰ্ম গ্ৰহণকাৰী। প্ৰতাপ সিংহ আহোম প্ৰশাসনিক গাঁথনি স্থাপিত। চক্ৰধৱ সিংহ গুৱাহাটী উদ্ধাৰৰ প্ৰস্তুতিসমূহৰ নায়ক। উদয়াদিত্য সিংহ শৰাইঘাট যুদ্ধৰ ৰজা। ৰুদ্ৰসিংহ ৰংপুৰৰ স্থাপিত আৰু সংস্কৃতিৰ পৃষ্ঠপোষক। গদাধৰ সিংহ মোৱামৰীয়া বিদ্ৰোহ দমনকাৰী আৰু শক্তিশালী ৰজা। ৰাজেশ্বৰ সিংহ বৈষ্ণৱ ধৰ্ম আৰু সাহিত্যৰ উন্নয়নকাৰী। ঠিক আছে? যিবোৰ ৰজাসকলৰ বিষয়ে ইয়াত উল্লেখ কৰা আচলতে হোৱা নাই এইবোৰ হৈছে বিখ্যাত আহোম ৰজা। আৰু আছে কেইজনমান যিসকলৰ বিষয়ে উল্লেখ কৰা হোৱা নাই সেইসকলৰ বিষয়ে মই ভিডিঅ'টোৰ জৰিয়তে এজন এজন ৰজাৰ পিছত যোনবিলাক থাকে মই বুজাবলৈ চেষ্টা কৰিম। ঠিক আছে? নোট কৰি যাব। আমি প্ৰথমতে চাই লৈছো চুকাফাৰ সম্পৰ্কে। চুকাফা আছিল আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা। সেই সম্পৰ্কে আমি গম পাইছো। আৰু কি হৈছিল বিভিন্ন জাতি জনজাতিৰ কণ্ডলৰ ফলত প্ৰাচীন কামৰূপৰ কেন্দ্ৰীয় যিবোৰ শক্তি সেইবোৰ দুৰ্বল হৈ পৰিছিল। আৰু সেই সময়তে ত্ৰয়োদশ শতিকাৰ আগভাগত কি কৰিছিল দক্ষিণ চীনৰ মং মুংলং ৰাজ্যৰ ৰাজকোঁৱৰ কোন আছিল চুকাফা। সেই চুকাফাই ১২২৮ চনত কি কৰিছিল পাটকাই পৰ্বত পাৰ হৈ আহি নিজকে ৰজা পাতিছিলে অসমত আহিছিলে। মনত ৰাখিব সময়সীমাটো। আৰু তাৰপাছত তেওঁ কি কৰিছিল ৰাজধানী পাতিবৰ বাবে দিহিং টিপাম শ'লগুৰি অভয়পুৰ হাবং লিগিৰা গাঁও শিমলুগুৰি আদি কেইবাখনো ঠাই কি কৰিছিল নিৰ্বাচন কৰি লৈছিল। কিন্তু নিৰ্বাচন কৰিছিল যদিও কি হৈছিলে সেই ঠাইবোৰত আচলতে বানপানী হৈছিলে। আৰু সেইবোৰ সমস্যাৰ বাবে তেওঁ তাত ৰাজধানী পাতিব পৰা নাছিলে। আৰু অৱশেষত খেতিৰ উপযোগী হোৱাকৈ ভূভাগ আৰু বানপানীৰ পৰা মুক্ত পূৰ্বৰ অবিভক্ত শিৱসাগৰ জিলাৰ কি হৈছিল চৰাইদেউত ১২৫৩ চনত তেওঁ স্থায়ীকৈ ৰাজধানী পাতি লৈছিলে। আৰু এনেদৰে অসমত তেওঁ ৬০০ বছৰ আৰু সমগ্ৰ
ব্ৰহ্মপুত্ৰ উপত্যকাজোৰা আহোম সাম্ৰাজ্যৰ প্ৰথম ভেটি প্ৰতিষ্ঠা কৰিছিলে। আৰু চুকাফা ৰাজ্যৰ সীমা আছিলে পূবে দিহিং মানে বুঢ়ী দিহিং নদী, পশ্চিমে দিখৌ নদী, উত্তৰে ব্ৰহ্মপুত্ৰ আৰু দক্ষিণে নগা পৰ্বত। আৰু বুৰঞ্জী লিপিবদ্ধ থকা তথ্য অনুসৰি কি কৈছিল, স্বৰ্গদেউ চুকাফাই চৰাইদেউত কি কৰিছিল, ৰাজ্য পতাৰ পাছত চুকাফা আৰু তেওঁৰ অনুগামীসকলেও এই দেশৰ মাটিৰ লগতে নিজকে একদম থলুৱা কৰি লৈছিলে, মানে মিলি গৈছিলে। আৰু যিবোৰ তেওঁলোকৰ মানে য'ত তাত আছিলে মৰাণ মটকসকল, সেই ৰজাক কি কৰিছিল, বহ কৰিছিল মানে কি কৰিছিল, তেওঁলোকক মানে সেইবোৰ জনগোষ্ঠীৰ লোকক ৰাজ্য শাসনৰ বাবে প্ৰয়োজনীয় মানে কিছুমান পদবীত তেওঁলোকক বুদ্ধিৰে মানে সমানে ভগাই দিছিলে। ঠিক আছে, পদবীখিনি মই অলপ আগত কৈ দিছো বাৰু, আপোনালোকক গম পাইছেই চাগে। আৰু পাছত এই মৰাণ মটকসকল আহোমৰ ৰাজনীতিকে কি কৰিছিল, মানে আপোন কৰি লৈছিলে আৰু তেওঁলোকে কি হৈছিল, আহোম সাম্ৰাজ্যৰ লগত মিলি গৈছিলে আৰু। ঠিক আছে, আৰু চুকাফাৰ ৰজা হৈ কাষৰীয়া দেশৰ লগত কূটনৈতিক সম্পৰ্ক ভালে ৰখা বুলি জনা যায়। আৰু বৰঅসম গঢ়োতা এই চুকাফাৰ যিবোৰ আদৰ্শ নীতি, সেই আদৰ্শ নীতিসমূহ তেওঁৰ পিছৰ যিবোৰ ৰজা আছিলে সেইবোৰ কি কৰিছিল, অনুসৰণ কৰিছিলে। আৰু 1268 চনত কি হৈছিল, চুকাফাৰ অৱশেষত মৃত্যু হৈছিলে। ঠিক আছে, আৰু তেওঁৰ মৃত্যুৰ পাছত ক্ৰমে কি হৈছিল, তেওঁৰ পুত্ৰ আছিল চুতেওফা, তেওঁক ৰজা মানে কৰা হৈছিল। তাৰপিছত তেওঁৰ পিছত আহি গ'ল চুবিনফা, চুখ্ৰাংফা, চুতুফা, তাওখামতি, আৰু তাৰপিছত আহিল চুডাংফা, মানে আহোম ৰাজসিংহাসনত বহিছিলে। ঠিক আছে, পইণ্টখিনি আমি চাই লৈছো এতিয়া। আহোম ৰাজবংশৰ প্ৰতিষ্ঠাতা থাই জাতিৰ ৰাজপুত্ৰ আছিল। আৰু কি কৈছিল, 1228 চনত ম্যানমাৰৰ পৰা আহি অসমত ৰাজত্ব কৰিছিল। আশা কৰিছো সকলোৱে সময়টো ইতিমধ্যে মনত থাকি গৈছে বা ৰখি গৈছে চাগে, মানে চুকাফাৰ সময়সীমাটো কিমান চনত আহিছিলে। আৰু শাসন চলোৱা কৌশল স্থানীয় জনজাতিসকলৰ সৈতে মানে সৎভাৱ গঢ়ি তুলিছিল আৰু ভূ অৱস্থান বুজি ৰাজনৈতিক স্থায়িত্ব গঢ়ি তুলিছিলে। চৰাইদেউত ৰাজধানী স্থাপন কৰি স্থানীয় ভাষা, সংস্কৃতি, ধৰ্মৰ সৈতে নিজ জাতিক একত্ৰিত কৰি আধুনিক মানে অসমৰ ভেটি গঢ়ি তুলিছিলে। ঠিক আছে, আৰু কৈ গৈছো চুকাফাৰ পিছত আচলতে আছিলে চুডাংফা। ইয়াত নোট কৰি দিয়া হোৱা নাই যিহেতু মই কৈ দিছো বাৰু, জানি ল'বৰ কাৰণে অলপ কিছু কথা। চুডাংফা কি হৈছিল, আহোম স্বৰ্গদেউ চুডাংফা 1397 চনত ৰাজপাটত বহিছিলে। আৰু জীৱনৰ আদিছোৱাৰ সময়ত মানে এইজন স্বৰ্গদেৱে কি কৰিছিল, মানে ব্ৰাহ্মণৰ ঘৰত ডাঙৰ দীঘল হৈছিলে। আৰু ব্ৰাহ্মণৰ ঘৰত যিহেতু তেওঁ ডাঙৰ দীঘল হৈছিলে, সেয়ে অসম বুৰঞ্জীক তেওঁ মানে বামুণী কোঁৱৰ নামেৰে জনা যায়। এতিয়া মনত ৰাখিব, বামুণী কোঁৱৰ বুলি কোনজন ৰজাক কোৱা হয়, স্বৰ্গদেউ চুডাংফাক কোৱা হয়। ঠিক আছে, মনত ৰাখি যাব। আৰু কি কৈছিল, এই স্বৰ্গদেউ এজনে হিন্দুৰ মানে আচাৰ নীতি গ্ৰহণ কৰিছিলে যিহেতু, আৰু কি কৰিছিলে, তেওঁৱে আহোমসকলৰ মাজত হিন্দু ধৰ্মৰ প্ৰভাৱ বঢ়াই তুলিছিলে। আৰু চুডাংফাই কি কৰিছিল, শিৱসাগৰৰ পৰা প্ৰায় 16 মিটাৰ দূৰৰ দিহিঙৰ পাৰৰ চাৰুগুৱাত নতুনকৈ ৰাজধানী পাতি আহোম সাম্ৰাজ্যত প্ৰথমবাৰৰ বাবে শিঙৰি ঘৰত উঠাৰ প্ৰথা প্ৰচলন কৰিছিলে। মনত ৰাখিব, শিঙৰি ঘৰত উঠা প্ৰথা প্ৰচলন কোনজন ৰজাৰ দিনত হৈছিল, স্বৰ্গদেউ চুডাংফাৰ দিনত। ঠিক আছে, আৰু কি হৈছিল, তেওঁৰ দিনত আহোম আৰু টিপামৰ মাজত ৰণ হৈছিলে। আৰু অৱশ্যে তেওঁ ৰণ ৰণ হৈছিল যদিও কি হৈছিল, অৱশেষত মানে ভৱিষ্যতে তেওঁলোক যুঁজ বাগৰ নকৰো বুলি শপত গ্ৰহণ কৰি লৈছিলে। আৰু যি ঠাইত দুয়ো ৰাজ্যৰ মন্ত্ৰীসকলে আচলতে পৰস্পৰ ৰাজ্য আক্ৰমণ নকৰো বুলি মানে কি কৰিছিল, সেই ঠাইডোখৰত কুকুৰা কাটি শপত খাইছিলে। আৰু সেই ঠাইখন আজিও কি বুলি জনা যায়, পাটকাই নামেৰে জনা যায়। পাট মানে হৈছে কটা, আৰু কাই মানে হৈছে কুকুৰা, মানে কুকুৰা কাটি তেওঁলোকে কি কৰিছিল, শপত গ্ৰহণ কৰিছিলে যে আৰু কেতিয়াও যুদ্ধ নালাগে। আৰু 1407 চনত চুডাংফাৰ কি হৈ গৈছিলে, মৃত্যু হৈ গৈছিলে। ঠিক আছে, আমি গম পালো চুডাংফাক কি বুলি কোৱা হৈছে, বামুণী কোঁৱৰ বুলি কোৱা হৈছে। বামুণী কোঁৱৰ কোনজন ৰজা, মনত ৰাখি যাব। আৰু শিঙৰি ঘৰত উঠাৰ প্ৰচলন চুডাংফাৰ দিনত হৈছিলে। ঠিক আছে, আৰু চুডাংফা কোঁৱৰৰ পিছত ক্ৰমে কি হৈছিল, চুজাংফা, চুফাফা, চুচেনফা আৰু চুহানফা আৰু চুপিমফা কি হৈছিলে, আহোমৰ ৰজা হৈছিলে। আৰু তাৰ পিছত আহিছিলে চুহুংমুং। ঠিক আছে, এতিয়া আমি আহিছো চুহুংমুং। মানে কি লাষ্টৰজন ৰজাক কি বুলি কৈছিলে, চুপিমফা।
ঠিক আছে চুপিম্ফাৰ মৃত্যুৰ পিছত মানে 1497 চনত তেওঁৰ পুত্ৰ ঠিক আছে চুপিম্ফাৰ যোনজন পুত্ৰ আছিলে তেওঁৱে আছিলে চুহুংমুং ঠিক আছে তেওঁৰ পুত্ৰ চুহুংমুং আহোম ৰাজপাটত বহিছিলে আৰু ৰাজপাটত আৰোহণ কৰিয়ে চুহুংমুঙে হিন্দু নাম লৈছিলে আৰু সেই হিন্দু নাম কি আছিলে স্বৰ্গ নাৰায়ণ মনত ৰাখিব স্বৰ্গ নাৰায়ণ কোনজন ৰজাৰ নাম চুহুংমুং মানে চুহুংমুংটো হৈছে আহোমৰ নাম আৰু স্বৰ্গনাৰায়ণটো হৈছে হিন্দু নাম আৰু এই স্বৰ্গনাৰায়ণৰ পৰাই পাছলৈ স্বৰ্গদেউ শব্দটোৰ উদ্ভৱ হৈছিলে ঠিক আছে স্বৰ্গদেউ শব্দটোৰ উদ্ভৱ ক'ৰ পৰা হৈছিলে এই চুহুংমুঙৰ পৰাই হৈছিলে ঠিক আছে আৰু এইজনা স্বৰ্গদেউ আহোমৰ ৰাজধানী পূৰ্বৰ চাৰুগুৱাৰ পৰা দিহিঙৰ পৰা বকতালৈ তুলি আনিছিলে আৰু সেইবাবে তেওঁ কি হৈছিলে দিহিঙীয়া ৰজা বুলিও কোৱা হয় মনত ৰাখি যাব পইণ্টবিলাক দিহিঙীয়া ৰজা বুলি কাক কোৱা হয় এই চুহুংমুং কোৱা হয় চুহুংমুং মানে হিন্দুৰ নাম কি স্বৰ্গ নাৰায়ণ ঠিক আছে মনত ৰাখিছে নিশ্চয় আৰু কি হৈছিল চুহুংমুঙে চুতীয়াসকলক কি কৰিছিলে পৰাজিত কৰি চুতীয়া ৰাজ্য আহোম ৰাজ্যৰ অন্তৰ্গত কৰি লৈছিলে আৰু এইজন স্বৰ্গদেউৰ দিনতে প্ৰথম লোকপিয়ল আৰু প্ৰজাৰ অৰ্থনৈতিক অৱস্থাৰ অনুসন্ধান কৰা হৈছিলে আৰু স্বৰ্গদেউ স্বৰ্গনাৰায়ণে আহোমসকলৰ পূৰ্বৰ মানে আইজোতা শব্দৰ পৰিৱৰ্তে হিন্দুৰ শকাব্দ গ্ৰহণ আৰু প্ৰচলন কৰে ঠিক আছে আমি মনত ৰাখিব লাগিব শকাব্দ যোনটো শব্দ সেই শকাব্দটো ক'ৰ পৰা আহিছিলে এই স্বৰ্গদেউ স্বৰ্গনাৰায়ণৰ দিনত প্ৰচলন হৈছিলে মানে উদ্ভৱ হৈছিলে এই শকাব্দটো আইজোতা শব্দৰ পৰিৱৰ্তে ঠিক আছে আৰু 1539 চনত নিজ পুত্ৰ চক্ৰান্তত এক কছাৰী ভিত্ৰৰ হাতত কি হৈছিল চুহুংমুঙৰ অৱশেষত মৃত্যু হৈছিলে আমি কেইটামান পইণ্ট নোট কৰি ল'ব লাগিব কি পইণ্ট চুহুংমুঙে কি কৰিছিলে দিহিঙৰ পাৰ বকতালৈ ৰাজধানীখন উঠাই আনিছিলে সেয়েহে তেওঁক দিহিঙীয়া ৰজা বুলি কোৱা হয় দিহিঙীয়া ৰজা মনত ৰাখিব স্বৰ্গ নাৰায়ণক কোৱা হৈছিলে আৰু এই শকাব্দটো কোনে উদ্ভৱ কৰাইছিলে এই চুহুংমুঙে ঠিক আছে পইণ্ট কেইটা চাই লৈছো উল্লেখযোগ্যতা সাম্ৰাজ্য বিস্তাৰৰ অন্যতম ৰজা কামৰূপ আৰু বৰতোলত অভিযান চলায় বীৰতা আৰু কূটনৈতিক দৃষ্টিভংগীসহ ৰজাৰ শক্তি দৃঢ় কৰে হিন্দু ধৰ্ম গ্ৰহণ কৰে শৈৱ মতক গ্ৰহণ আৰু শিৱসাগৰত গড় দুৰ্গ নিৰ্মাণ কৰে ঠিক আছে আৰু ৰাজ্যৰ প্ৰশাসনিক সংগতি আনে ঠিক আছে পিছতেই আছিলে আচলতে 1539 চনত চুহুংমুঙৰ বৰপুত্ৰ বা এই চুহুংমুং যে মৰিলে চুহুংমুঙৰ বৰপুত্ৰ আছিলে চুকলেংমুং ঠিক আছে ৰজা হৈ চুকলেংমুঙে বকতাৰ পৰা আহোম ৰাজধানী গড়গাঁৱলৈ তুলি আনিছিলে আৰু সেইবাবে তেওঁ গড়গঞা ৰজা বুলিও কোৱা হয় মনত ৰাখি যাব গড়গঞা ৰজা বুলি কাক কোৱা হয় চুকলেংমুঙক কোৱা হয় ঠিক আছে আৰু এইজনা স্বৰ্গদেৱে গড়গাঁও পুখুৰী খন্দাই আৰু নগা আলি বন্ধাইছিলে কোনজন ৰজাৰ দিনত চুকলেংমুং আৰু চুকলেংমুং কোন আছিলে এই চুহুংমুঙৰ বৰপুত্ৰ ঠিক আছে মনত ৰাখিব আৰু 1552 চনত চুকলেংমুঙৰো মৃত্যু হৈ গৈছিলে আৰু তেওঁৰ পিছত আহি গৈছিলে চুখাম্ফা চুকলেংমুঙৰ মৃত্যুৰ পাছত 1552 চনত তেওঁৰ পুত্ৰ হৈছে চুখাম্ফা মানে আহোম স্বৰ্গদেউ হয় আৰু চিকাৰলৈ যাওঁতে হাতীৰ পৰা পৰি মানে ভৰি এখন খুৰা হোৱাৰ বাবে তেওঁক খুৰা ৰজা বুলিও কোৱা হয় মনত ৰাখি যাব খুৰা ৰজা বুলি কাক কোৱা হয় চুখাম্ফা ঠিক আছে আৰু এইজনা স্বৰ্গদেউৰ দিনতে আহোম আৰু কোচৰ পুনৰ সংঘৰ্ষ লাগিছিলে আৰু এই ৰণত হাৰি ৰজা চুখাম্ফাই কোচৰ মানে বশ্যতা স্বীকাৰ কৰিবলগীয়া হৈছিলে আৰু পাছত অৱশ্যে আহোম সকলে হেৰুৱা ৰাজ্য পুনৰ উদ্ধাৰ কৰে আৰু 1603 চনত এই চুখাম্ফাৰ মৃত্যু হৈ গৈছিলে ঠিক আছে এতিয়া আমি আৰু এজন ৰজাৰ বিষয়ে চাই লৈছো সেইজন হৈছে স্বৰ্গদেউ প্ৰতাপ সিংহ মানে তেওঁ আহোম নামটো হৈছে চুচেংফা চুখাম্ফাৰ মৃত্যুৰ পাছত তেওঁৰ পুত্ৰ আছিলে এই চুচেংফা আৰু এই চুচেংফাই ৰাজপথত উঠিছিলে আৰু ৰজা হৈ চুচেংফাইও হিন্দু নাম লৈছিলে আৰু এই হিন্দু নামটোৱে হৈছে প্ৰতাপ সিংহ আৰু তেওঁৰ দিনতে আহোম আৰু মোগলৰ কেইবাবাৰো ৰণ হৈছিলে ঠিক আছে আৰু এই প্ৰতাপ সিংহই কলিয়াবৰৰ নামনি অঞ্চল শাসন কৰিবৰ বাবে বৰফুকন পদৰ সৃষ্টি কৰিছিলে মনত ৰাখিব বৰফুকন
কোনে সৃষ্টি কৰিছিলে এই প্ৰতাপ সিংহই আৰু তদুপৰি মন্ত্ৰী তিনিজনে বৰগোহাঁই বুঢ়াগোহাঁই বৰপাত্ৰ গোহাঁই এই মানে কি কৈছিলে শাসনৰ ভিতৰত মানে বাহিৰত থকা ৰাজ্যখিনি শাসনৰ বাবে বৰবৰুৱা পদৰ কি কৰিছিলে সৃষ্টি কৰিছিলে মনত ৰাখি যাব অসম বুৰঞ্জীৰ এক বিচক্ষণ চৰিত্ৰ সুদক্ষ মানে মোমাই তামুলী বৰবৰুৱা স্বৰ্গদেউ প্ৰতাপ সিংহৰ প্ৰথম বৰবৰুৱা আছিলে আৰু এই কি হৈছিলে প্ৰতাপ সিংহই আহোম ৰাজ্যত খেলা তথা পাইক প্ৰথা প্ৰৱৰ্তন কৰিছিল আৰু গাঁওবিলাকত নতুনকৈ সংগঠন কৰি ৰাজ্য সংৰক্ষণ আৰু সম্প্ৰসাৰণ উভয়ৰ বাবে কি কৰিছিলে সামাজিক গাঁথনি উপযোগী কৰি তুলিছিলে আৰু চুচেংফাৰ দিনতে দেৱোত্তৰ আৰু ব্ৰহ্মপুত্ৰ মাটি দিয়াৰ নিয়ম প্ৰৱৰ্তন হৈ গৈছিলে ঠিক আছে আৰু ৰাজনৈতিক বিশৃংখলতা আৰু সাংগঠনিক পাৰদৰ্শিতাৰ বাবে চুচেংফা বা প্ৰতাপ সিংহ বুদ্ধি স্বৰ্গনাৰায়ণ নাম পাইছিলে মনত ৰাখিবা বুদ্ধি স্বৰ্গনাৰায়ণ এই বুদ্ধি স্বৰ্গনাৰায়ণ বুলি কাক কোৱা হয় প্ৰতাপ সিংহ কোৱা হয় মানে চুচেংফা কোনো মতে যথেষ্ট বয়সত ৰজা হোৱাৰ বাবে তেওঁ বুঢ়া ৰজা বা বৃদ্ধ স্বৰ্গনাৰায়ণো নাম পাইছিলে মানে কিছুমানৰ মতে বুদ্ধি স্বৰ্গনাৰায়ণ নাম পাইছিলে যিহেতু পাৰদৰ্শিতা আছিলে আৰু কোনো মতে তেওঁক বুঢ়া ৰজা বা বৃদ্ধ স্বৰ্গনাৰায়ণো নাম পাইছিলে কাৰণ তেওঁ বৃদ্ধ বয়সত ৰজা হৈছিলে ঠিক আছে আৰু 1641 চনত এই চুচেংফা স্বৰ্গী হয় পইণ্টখিনি চাই ল'ব উল্লেখযোগ্যতা শাসনত কৌশলী আৰু সামৰিক দৃঢ়তা পাইক প্ৰথা অধিক সুসংহত কৰে চৰকাৰী পদৰ সৃষ্টি বৰগোহাঁই বৰফুকন বৰপাত্ৰ গোহাঁই মোগল আক্ৰমণৰ সময় শাসন কৰে ৰাজধানী বৰগাঁও স্থানান্তৰ কৰে ৰাজ্যৰ সামৰিক আৰু প্ৰশাসনিক গাঁথনি সজায় ঠিক আছে তাৰ পিছতে আহিছে চুতামালা মানে জয়ধ্বজ সিংহ 1648 চনত কি হৈছিল আমিতো গম পাইছোৱে চুচেংফাৰ পাছত মই কৈ দিছো বাৰু কিছু কথা কোৱা নহলে কিন্তু চুচেংফাৰ পাছত চুৰামফা বা ভগা ৰজা আৰু সুনিতফা আহোমৰ কি হৈছিল ৰাজপাটত বহিছিলে আৰু এই চুতামালাৰ অহা আগতে কি হৈছিলে চুটিনফা ঠিক আছে চুটিনফা কি হৈছিলে আহোমৰ স্বৰ্গদেউ প্ৰতাপ সিংহৰ পুত্ৰ আছিলে এই চুটিনফা আৰু ককায়েকক চুৰামফাৰ মৃত্যুৰ পাছত 1644 চনত তেওঁ ৰাজপথত উঠে আৰু ৰজা চুটিনফাই চিৰৰোগীয়া আছিলে বেমাৰী আছিলে আৰু সেয়ে তেওঁক নৰিয়া ৰজা বুলিও কোৱা হয় ঠিক আছে নৰিয়া ৰজা বুলি কাক কোৱা হয় গম পাইছো আৰু তদুপৰি পূজা আছিল বাবে তেওঁক কেকুৰা ৰজা নামেৰেও পৰিচিত কেকুৰা ৰজা বুলিও কোৱা হৈছিলে আৰু নৰিয়া ৰজা বুলিও কোৱা হৈছিলে ঠিক আছে আৰু তেওঁ কাম-কাজত অসন্তুষ্ট হৈ ডাঙৰীয়া সকলে 1648 চনত কি কৈছিল চুটিনফাক সিংহাসনচ্যুত কৰে আৰু পাছত কি কৰিছিল তেওঁক বিষ খুৱাই পেলাই হত্যা কৰি দিছিলে ঠিক আছে তাৰ পিছতে আহিছিলে চুতামালা মানে জয়ধ্বজ সিংহ 1648 চনত চুটিনফাৰ মৃত্যুৰ পাছত তেওঁৰ পুত্ৰ আছিলে এই চুতামালা মানে জয়ধ্বজ সিংহ হিন্দু নাম লৈছিলে এইটো আৰু মোগলৰ লগত লগা ৰণত পলাই অহাৰ বাবে তেওঁক ভগনীয়া ৰজা বুলিও কোৱা হৈছিলে মনত ৰাখি যাব দেই কোনজন ৰজাক কি নাম আখ্যা দিয়া হৈছিলে এই ভগনীয়া ৰজা বুলি কাক কোৱা হৈছিলে এই জয়ধ্বজ সিংহ চুতামালা আৰু স্বৰ্গদেউ চুতামালা বা জয়ধ্বজ সিংহক শৰণীয়া ৰজা নামেৰেও জনা যায় আৰু আহোম স্বৰ্গদেউসকলৰ ভিতৰত তেওঁৱে পুনতে বৈষ্ণৱ সত্ৰাধিকাৰৰ ওচৰত কি কৰিছিলে শৰণ লৈছিলে আৰু মোগল সিংহাসনৰ বাবে আৰম্ভ হোৱা গৃহ কন্দলৰ সুযোগ লৈছিলে আৰু মোগলৰ অধীনত থকা গোৱালপাৰা আৰু কামৰূপ উদ্ধাৰ কৰি লৈছিলে আৰু তদুপৰি পূৰ্বৰ যি প্ৰতাপ সিংহৰ নিৰ্ধাৰিত সীমা অতিক্ৰম কৰি সোণকোষ নদী পৰ্যন্ত কি কৈছিল আহোম সাম্ৰাজ্যৰ বিস্তাৰ কৰাৰ লগতে সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকা কি কৈছিল আহোম ৰাজ্য অন্তৰ্ভুক্ত কৰি লৈছিলে আৰু ইতিমধ্যে মোগল বাদশাহ ঔৰংগজেবে কি কৰিছিলে সিংহাসনত উঠিছিলে আৰু বংগৰ সুবাদাৰ কি কৈছিল মিৰ জুমলাক অসম আক্ৰমণৰ বাবে নিৰ্দেশ কৰি দিছিলে আৰু সেই নিৰ্দেশ মতে 1662 চনত মোগলে কি কৰিছিলে অসম আক্ৰমণ কৰি আহোমৰ ৰাজধানী গড়গাঁও কি কৰিছিল অধিকাৰ কৰি লৈছিলে আৰু ৰণত স্বৰ্গদেউ জয়ধ্বজ সিংহ কি কৰিছিল পলাই গৈছিলে সেই আক্ৰমণৰ ফলত 1663 চনত আহোম আৰু মোগলৰ মাজত এক সন্ধি হৈছিলে আৰু অসম বুৰঞ্জীত এই সন্ধি কি সন্ধি আছিলে
ঘিলাঝাৰী সন্ধি মনত ৰাখিব ঘিলাঝাৰী সন্ধিৰ বিষয়ে আমি চাগে অলপ চলপ হলেও সকলোৱে জানোৱে ঠিক আছে আৰু এই সন্ধি মতে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে ভৰালী নদী আৰু দক্ষিণ পাৰে কলং নৈলৈকে আহোম ৰাজ্যৰ সীমাৰেখা নিৰ্ধাৰণ হয় ঠিক আছে আৰু এইজন স্বৰ্গদেউ দিনত আহোম ৰাজ্যৰ ব্ৰাহ্মণসকলে প্ৰাধান্য বাঢ়ি গৈছিলে আৰু 1663 চনৰ নৱেম্বৰ মাহত জয়ধ্বজ সিংহৰ কি হৈছিল মৃত্যু হৈছিলে ঘিলাঝাৰী ঘাটৰ সন্ধি কোনজন ৰজাৰ দিনত হৈছিলে ইতিমধ্যে আমি অলপ এতিয়া গম পাইছো পইণ্ট কেইটা চাই লৈছো উল্লেখযোগ্যতা মোগলৰ বিৰুদ্ধত লৰাই 17 শতিকাত মোগল আহোম যুদ্ধ চলি থাকে আৰু মোগল বাহিনীৰ হাতত গুৱাহাটীৰ দখল হয় মানে দখল যায় আৰু গুৱাহাটী উদ্ধাৰৰ চেষ্টাত ব্যৰ্থ হয় শেষত আক্ৰান্ত হয় ঠিক আছে এতিয়া চক্ৰধ্বজ সিংহ মানে তেওঁৰ আহোম নামটো হৈছে চুপুংমুং স্বৰ্গদেউ জয়ধ্বজ সিংহৰ কোনো মানে পুত্ৰ সন্তান নাছিলে আৰু নথকাত কি হৈছে দা ডাঙৰীয়াসকলে দেও ৰজা নামৰ আহোম কোঁৱৰৰ নাতি এই চুপুংমুঙক কি কৰিছিল ৰজা পাতিছিলে আৰু ৰাজপথত উঠিয়ে এই চুপুংমুঙে কি কৰিছিল হিন্দু নাম কি চক্ৰধ্বজ সিংহ গ্ৰহণ কৰিছিলে ঠিক আছে আৰু চক্ৰধ্বজ সিংহৰ মোগলৰ বিৰুদ্ধে যুঁজ দিবলৈ সাজু হৈছিলে আৰু ইয়াৰ বাবে তেওঁ মোমাই তামুলী বৰবৰুৱাৰ সুযোগ্য পুত্ৰ সমৰ কুশল লাচিতক বৰফুকন পাতিছিলে ঠিক আছে আৰু এই আয়োজনত চক্ৰধ্বজ সিংহক লাচিতৰ লগতে বিশেষভাৱে সহায় কৰে সুচতুৰ ৰাজনীতিজ্ঞ আতন বুঢ়াগোহাঁই মনত ৰাখি যাব আতন বুঢ়াগোহাঁই ঠিক আছে আৰু 1667 চনৰ আগষ্ট মাহত লাচিত বৰফুকনৰ নেতৃত্বত আহোমে কি কৈছিল মোগলৰ হাতৰ পৰা গুৱাহাটী আৰু পাণ্ডুখন উদ্ধাৰ কৰি লৈছিলে আৰু যুদ্ধ বিগ্ৰহত ব্যস্ত হৈ থাকিবলগীয়া হোৱাৰ বাবে চুপুংমুঙৰ দিনত কোনো জনহিতকৰ আঁচনি ৰূপায়ণ কৰা হোৱা নাছিলে আৰু তেওঁৰ দিনত নিৰ্মাণ হোৱা একমাত্ৰ আলিটোৱে আছিলে তেলিয়াডঙাৰ পৰা জাজিমুখলৈকে বিস্তৃত আছিল আৰু 1669 চনত হঠাৎ মানে বহু মূত্ৰ ৰোগত কি কৰিছিলে আক্ৰান্ত হৈ স্বৰ্গদেউ মানে চুপুংমুঙৰ কি হৈছিল স্বৰ্গগামী হৈছিলে তেওঁৰ মৃত্যু হৈছিলে ঠিক আছে পইণ্ট কেইটা চাই লৈছো উল্লেখযোগ্যতা মোগল বিৰোধী যুদ্ধৰ মূল সংগঠক গুৱাহাটী উদ্ধাৰৰ লক্ষ্যে বাহিনী সাজে আৰু লাচিত বৰফুকনক সেনাপতি নিযুক্তি কৰে আৰু 1669 চনত মৃত্যুবৰণ কৰে কিন্তু তেওঁৰ আঁচনি সাফল্য মানে পিছলৈ পাইছিলে আৰু ঠিক আছে আহিছো উদয়াদিত্য সিংহ মানে সোণাতফা যোনটো আহোম নাম আছিলে এই চক্ৰধ্বজ সিংহৰ আকস্মিক মৃত্যুত তেওঁৰ ভাতৃ আছিলে সোণাতফা তেওঁ কি কৈছিল ৰাজপাটত বহাই দিছিলে আৰু বহিয়ে তেওঁ হিন্দু নাম লৈছিলে কি লৈছিলে উদয়াদিত্য সিংহ আৰু এইজনৰ স্বৰ্গদেউৰ ৰাজত্ব কালত 1671 চনত পাণ্ডুৰ ওচৰৰ যি শৰাইঘাটত আহোম আৰু মোগলৰ তয়াময়া ৰণ হৈছিলে ঠিক আছে অসম বুৰঞ্জীত এই ৰণেই আছিল শৰাইঘাটৰ ৰণ আমি গম পাওঁৱেই আচলতে সকলোৱে জানোৱে শৰাইঘাটৰ ৰণ নামেৰে কি আছিলে প্ৰখ্যাত আছিলে আৰু সোণাতফাৰ ৰাজত্ব কালতে ভৱিষ্যত আক্ৰমণৰ পৰা ৰক্ষাৰ পৰা উদ্দেশ্যে কি হৈছিল গুৱাহাটীত ৰামগড় পানীগড় উজনিত বৰাগী আলি আদি কি কৰিছিল নিৰ্মাণ কৰাইছিল আৰু 1673 চনত দেবেৰা হাজৰিকা পাছলৈ বৰবৰুৱা নামৰ এজন ৰাজবিষয়া ষড়যন্ত্ৰ কৰি বিহ খুৱাই সোণাতফাক হত্যা কৰাইছিলে ঠিক আছে আৰু চক্ৰধ্বজ সিংহৰ পাছত ৰজা হোৱা সোণাতফা বা উদয়াদিত্য সিংহ ষড়যন্ত্ৰ কৰি দেবেৰা হাজৰিকাই যিহেতু হত্যা কৰাইছিল আৰু উদয়াদিত্যৰ ভাতৃ আছিল শুক্লাংফা বা ৰামধ্বজ তেওঁ কি কৰিছিলে সেই ৰাজপথত বহাই দিছিলে আৰু বৰবৰুৱা হয় দেবেৰা হাজৰিকা ঠিক আছে নামত দেবেৰা বৰবৰুৱা আছিল যদিও ৰাজ্য শাসনত তেওঁৱে আছিল কি আছিল সৰ্বা আছিলে তেওঁৱে সকলোবোৰ চোৱা চিতা কৰিছিলে আৰু নিজ শাসনকালত দেবেৰাই আপোন স্বাৰ্থৰ বাবে মানে বাৰুকৈ ক্ষমতাৰ অপপ্ৰয়োগ কৰিছিলে যাৰ ফলত সৰ্বসাধাৰণ প্ৰজাৰ মাজত মানে সন্ত্ৰাসৰ সৃষ্টি হৈ গৈছিলে আৰু অৱশেষত মন্ত্ৰী আতন বুঢ়াগোহাঁই মানে মন্ত্ৰণাত কি হৈছিল দেবেৰাৰ মৃত্যু হৈছিলে আৰু 1675 চনত শুক্লাংফা ওৰফে ৰামধ্বজো কি হৈছিল
স্বৰ্গীয় হৈছিলে আৰু ৰামধ্বজৰ পাছত কেইবাবাৰো মানে কি হৈছিল ৰজা ভঙা পতা হয় যদিও সেই সময়ত ৰাজ্যৰ শাসনভাৰ ঘাইকৈ প্ৰচলিত আছিল আতন বুঢ়াগোহাঁইৰ হাততে ঠিক আছে আৰু তাৰপিছত আহিছিলে চুলিকফা মানে সেই সময়ছোৱাৰে আন এজন মানে ক্ষমতা লোভী আৰু স্বাৰ্থপৰ ৰাজবিষয়া আছিল কোন আছিল লালুক ফুলা বৰফুকন ক্ষমতাৰ লিপচত লালুক ফুলাই আতন বৰগোহাঁইকো কি কৰিছিলে হত্যা কৰিছিলে আৰু আহোম ৰাজ্যত অৰাজকতা আৰু বিদ্ৰোহ ষড়যন্ত্ৰৰ সুযোগ লৈ ক্ষমতা লোভী আৰু স্বাৰ্থপৰ ৰাজবিষয়া লালুক ফুলাই ক্ষমতাৰ লিপচত ষড়যন্ত্ৰ কৰি নিচেই কম বয়সীয়া মানে ৰাজকোঁৱৰ চুলিকফাক ৰজা পাতে ঠিক আছে আৰু এই চুলিকফা ৰজা পাতি লালুক ফুলাই ৰাজমন্ত্ৰী হয় আৰু নিজৰ জীয়েকক ৰজালৈ বিয়া দি ক্ষমতাশালী হৈ উঠিছিলে আৰু নিচেই কম বয়সতে যিহেতু ৰজা হৈছিলে চুলিকফা মানে সেইবাবে তেওঁক ল'ৰা ৰজা বুলিও কোৱা হয় মনত ৰাখিব ল'ৰা ৰজা বুলি কাক কোৱা হয় চুলিকফাক কোৱা হয় ঠিক আছে আৰু চুলিকফাৰ হিন্দু নাম আছিলে ৰত্নধৱ সিংহ আৰু চুলিকফাক ৰজা পতাৰ নামত লালুক ফুলাই নিজেই ৰাজ্য উঠি মানে সকলোবোৰ তেওঁৱে কৰি আছিলে নামতহে চুলিকফাক ৰজা পাতি থৈছিলে ঠিক আছে আৰু কি কৈছিল কি কৈছিল নিজেই ৰাজ্য উঠি ৰজা বহি ৰজা হৈ পৰে আৰু তাৰপিছত ৰজা হ'ব পৰা সকলো ফৈদৰ আহোম ৰাজকোঁৱৰৰ হয় মানে যোনখিনি ৰাজকোঁৱৰ হ'বলগীয়া আচলতে সক্ষম সেইসকলৰ কি কৰিছিলে অংগক্ষত কৰিছিলে বা একেবাৰে বধ কৰি দিছিলে মাৰি পেলাইছিলে কিন্তু লালুক ফুলাৰ এই সন্ত্ৰাসৰ পৰা তুংখুঙীয়া ফৈদৰ গদাপানী পলাই ফুৰিছিলে আৰু গদাপানী পলাই মানে আছেগৈ তাৰ সন্ধানত মানে বিচৰা নামত লালুক ফুলাই কি কৰিছিলে সেই গদাপানীৰ পত্নী আমি সকলোৱে জানো গদাপানীৰ পত্নী কোন আছিলে জয়মতী আছিলে আৰু সেই জয়মতীকে ধৰি আনি কি কৰিছিল অমানসিকভাৱে শাস্তি দিছিলে আৰু দেশ আৰু স্বামীৰ বাবে তেওঁ কি কৰিছিলে সেই শাস্তিখিনি ভোগ কৰিছিলে লাষ্টত জয়মতীৰ মৃত্যু হৈছিলে কিন্তু কি হৈছিল দুৰাচাৰী লালুক ফুলাই স্বামীৰ সন্ধান মানে জয়মতীৰ পৰা উলিয়াব নোৱাৰিলে আমি সকলোৱে জানোৱেই আৰু পাছত গদাধৰ সিংহ ৰজা হোৱাত কি হৈছিল চুলিকফাক নামৰূপত প্ৰথমতে বন্দী আৰু পাছত হত্যা কৰি দিছিলে আৰু ইয়াৰ আগতে জয়মতীৰ মৃত্যু হয় আৰু লালুক ফুলাৰ ক্ৰমাগতভাৱে বাঢ়ি অহা অত্যাচাৰ অতিষ্ঠ হৈ তেওঁৰ গাৰখীয়া ভূতাই ডেকাই মানে 1680 চনত লালুক ফুলা কি কৰিছিল হত্যা কৰি দিছিলে আৰু লালুক ফুলাৰ মৃত্যুৰ লগে লগে আহোম সাম্ৰাজ্যলৈ চলি অহা অনীতি আৰু যিবোৰ অত্যাচাৰ আছিলে সেই সন্ত্ৰাসবোৰ উৰ পৰি গৈছিলে ঠিক আছে তাৰপিছতে আহিছিলে কি আহিছিল চুপাতফা ঠিক আছে চুলিকফাৰ পাছত চুপাতফা ৰাজপাটত উঠে চুপাতফা আছিল তুংখুঙীয়া ফৈদৰ গোবৰ ৰজাৰ পুত্ৰ কাৰ পুত্ৰ গোবৰ ৰজাৰ পুত্ৰ আৰু পিতৃদত্ত মানে নাম আছিলে গদাপানী ঠিক আছে আৰু আহোম ৰজা ৰত্নধ্বজ বা ল'ৰা ৰজাই গদাপানীৰ অংগক্ষত কৰাৰ চেষ্টা কৰা বাতৰি পাই তেওঁ কি কৰিছিল নগাপাহাৰলৈ পলাই গৈছিলে আৰু তেওঁ যেতিয়া নগাপাহাৰত পলাই গৈছিলে আমি কাহিনীটো জানোৱে অলপ আগত কৈছোৱে বাৰু সেই গদাপানীৰ পত্নী জয়মতীক শাস্তি দি মৃত্যু বৰণ কৰাই দিছিলে আৰু পাছত গদাপানীয়ে কি হৈছিল গুৱাহাটীত থকা মানে ভিনীহিয়েক বদন বৰফুকনৰ সহায়ত ল'ৰা ৰজাক ক্ষমতাচ্যুত কৰি হত্যা কৰি দিছিলে আৰু 1681 চনত গদাপানীয়ে ৰাজসিংহাসনত উঠি আহোম নাম চুপাতফা আৰু হিন্দু নাম গদাধৰ সিংহ লয় এতিয়া গম পালো আমি চুপাতফা কোন আছিলে এই গদাপানী আছিলে আৰু সেই গদাপানীয়ে হিন্দু নামটো কি লৈছিলে গদাধৰ সিংহ ঠিক আছে আৰু সিংহাসনত উঠিয়ে তেওঁ মোগলৰ হাতৰ পৰা গুৱাহাটী পুনৰ উদ্ধাৰ কৰি লৈছিলে আৰু 1682 চনত মোগলৰ লগত হোৱা এই ৰণ ইটাখুলিৰ ৰণ নামেৰে জনাজাত মনত থাকিব ইটাখুলিৰ ৰণ নামেৰে জনাজাত আৰু ইটাখুলিত হোৱা এই ৰণেই আছিল আহোম মোগলৰ শেষ ৰণ আৰু স্বৰ্গদেউ গদাধৰ সিংহ আছিলে মানে শাক্তধৰ্মী আৰু তেওঁ নিজে যিহেতু শাক্ত উপাসক আছিলে সেইবাবে তেওঁ কি কৰিছিলে 1694 চনত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত যিটো উমানন্দ দেৱালয় আছে সেইটোৱে তেখেতে সজাই তুলিছিলে ঠিক আছে আৰু প্ৰজাহিতকৰ কামৰ উপৰি তেওঁ ধুদৰ আলি বন্ধুৱাইছিল